BJP go back. Go back, go back. BJP go back. Go back, go back. অসম চুক্তি অনুসৰি আমি অবৈধ বিদেশী যিটো সমস্যা আছে সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ বা ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে মই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। আমাৰ স্পষ্ট কথা অসম চুক্তি অনুসৰি অসমৰ পৰা অবৈধ বিদেশী যাবই লাগিব, হিন্দুৱে হওক মুছলমানে হওক 1971 চনৰ 24 মাৰ্চৰ পিছত হোৱা সকলো বিদেশী অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব, এই কথাটো স্পষ্ট। আমি প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাই বিগত সময়ত অনাগত সময়ত ধাৰাবাহিকভাৱে ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। প্ৰথম কথা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কথা একেই, প্ৰতিবাদ একেই, কিন্তু ভাষা বুজি পোৱা নাই, প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। অসম চৰকাৰ তথা বিজেপি চৰকাৰখনে প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। আজি এই প্ৰতিবাদ চলি পাই পুনৰ ক'ব বিচাৰিছোঁ, অসমলৈ আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত অসমৰ ৰাইজৰ জনসাধাৰণক কি প্ৰতিশ্ৰুতি দিছিল? আমাৰ জনসাধাৰণক তেখেতলোকে আশা দিছিল ন, ভৰসা দিছিল, প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ পৰা যে অবৈধ বিদেশী বিতৰণ কৰা হ'ব। 2014 চনৰ পৰা অবৈধ বিদেশী হিন্দু বিদেশী তেখেতলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া 24 চনলৈকে তেনেধৰণে হিন্দু বাংলাদেশী অসমত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। তেনে কাৰ্যসূচী তেনে কাম কাজ আমি নামানো। অসমৰ পৰা অবৈধ বিদেশী ৰাইজে কৈ থকা কথা বতৰা, ৰাইজে কৈ থকা প্ৰতিবাদ যে অসমৰ পৰা অবৈধ হিন্দু বিদেশী বা মুছলিম বিদেশী অসমৰ পৰা যাব লাগিব। 1971 চনৰ 24 মাৰ্চৰ মাজনিশা সকলো অবৈধ বিদেশী অসমৰ পৰা বিতৰণ হ'ব লাগিব। অসমৰ জনসাধাৰণে কৈ থকা কথা, অসমৰ জনসাধাৰণে কৈ আছে, অসমীয়া খিলঞ্জীয়া মানুহখিনিয়ে কৈ আছে অসম চুক্তি অনুসৰি অসমৰ পৰা অবৈধ বিদেশী ইয়াৰ পৰা যাব লাগিব। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিম বুলি কৈছিল, কথা উন্মুক্ত হৈ আছে। আজিলৈকে ভাৰত বাংলাদেশ সীমান্ত চিল কৰা নাই। কাৰ অসমৰ আওতাৰ পৰা বাহিৰ কৰিব লাগিব? অসমৰ ৰাইজে কাৰ নামানো বুলি কৈ আছে। তেনেধৰণৰ কাম কাজ, তেনেধৰণৰ অসমৰ জনসাধাৰণৰ স্বাৰ্থত যদি কাম কাজ নকৰে এই বিজেপি চৰকাৰখনে তেখেতলোকক প্ৰত্যুত্তৰ দিয়া হ'ব। এই সংগ্ৰাম চলিছে, এই সংগ্ৰাম ৰাইজে ছাত্ৰ ছাত্ৰীয়ে ৰাজপথত নামিছে। কথা হ'ল অসমৰ পৰা অবৈধ বিদেশী বিতৰণ কৰিব লাগিব, অন্যথা প্ৰতিবাদ ভয়ংকৰ হ'ব, প্ৰতিবাদ গণতান্ত্ৰিকভাৱে ভয়ংকৰ হ'ব। BJP go back. Go back, go back. BJP go back. Go back.